সূৰ্যমুখী ফুলৰ হাঁহিত মুখৰ হৈ পৰিছে এখন পথাৰ। অপৰূপ সৌন্দৰ্যই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিৱসাগৰৰ সেউজী পাম। শাৰী শাৰী কেৱল সূৰ্যমুখী ফুল। শিৱসাগৰ চহৰৰ সমীপৰ কালুগাঁও অঞ্চলৰ ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰত আছে এই সেউজী পাম। উচ্চ শিক্ষিত যুৱক মানসজ্যোতি দত্ত আৰু তেওঁৰ 4গৰাকী সতীৰ্থই অঞ্চলটোৰ 10 বিঘা পৰিত্যক্ত মাটিত বাণিজ্যিকভাৱে খেতি কৰাৰ বাবে গঠন কৰা সেউজী পাম এতিয়া সঁচাকৈয়ে সেউজ হৈ পৰিছে। চাকৰি বিচাৰি ফুৰাৰ পৰিৱৰ্তে মানস, ধ্ৰুৱ, চিন্তু আৰু কৌস্তৱে সূৰ্যমুখী ফুল, তিল, গোমধান আদিৰ খেতি কৰি আত্মনিৰ্ভৰশীল হোৱাৰ এক নতুন যাত্ৰা আৰম্ভ কৰাৰ লগতে আন বহু যুৱকক এই আত্মনিৰ্ভৰশীলৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে মানস আৰু তেওঁৰ সতীৰ্থসকল উচ্চ শিক্ষিত হোৱা স্বত্বেও কৃষিকৰ্মৰ প্ৰতি থকা আগ্ৰহ আৰু পৰিৱেশৰ প্ৰতি থকা মৰম আৰু দায়বদ্ধতাৰ বাবে যুৱককেইজনে এক আন্তৰিক প্ৰচেষ্টাৰ সেউজী পাম গঢ়ি খেতিপথাৰ সেউজীয়া কৰাৰ এই মহান প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে। যুৱকৰ দলটোৱে লাভ কৰা সফলতা দেখি স্থানীয় আন বহুকেইজন যুৱক এই প্ৰচেষ্টাৰ সৈতে জড়িত হৈ পৰিছে। সমান্তৰালভাৱে অঞ্চলটোৰ বহু পৰিয়ালে বছৰত এবাৰ খেতি কৰাৰ পাছত ব্যৱহাৰ নোহোৱা খেতিৰ মাটিখিনি এই যুৱ দলটোক গতাই দিছে। দলটোৱে আধুনিক কৃষি পদ্ধতি অৱলম্বন কৰি খেতিও যে এক উত্তম জীৱিকা হ'ব পাৰে সেই কথা সফলভাৱে প্ৰতিপন্ন কৰিছে। নমস্কাৰ, মই মানসজ্যোতি দত্ত। আমি শিৱসাগৰৰ কাষৰীয়া জয়সাগৰৰ কাষৰীয়া কালুগাঁও অঞ্চলৰ আমি নিবাসী। আমাৰ ইয়াৰে আমি কেইজনমান যুৱকে এইবাৰ এই খেতিটো ষ্টাৰ্ট কৰিছোঁ। আমাৰ দুটা কাৰণত ষ্টাৰ্ট কৰিছিলোঁ। আচলতে আমাৰ পথাৰবোৰত যদিও অলপ চলপ পৰিমাণে বৰ্তমানেও খেতি কৰে, ধান খেতি কৰে, তাৰ পিছতে গোটেই পথাৰখন বাকী সময়খিনি এনেই পৰি থাকে, কোনেও খেতি নকৰে। সেয়ে এইবাৰ আমি এই খেতিখিনি ষ্টাৰ্ট কৰিছিলোঁ কেইজনমান যুৱকে যে আমি পথাৰ পৰি থকা বাকী টাইমখিনি আমি কি প্ৰডাকশ্যন কৰিব পাৰোঁ। সেই সূত্ৰে আমি কিছু তিল প্ৰডাকশ্যন এইবাৰ হৈছে আমাৰ, আৰু ছানফ্লাৱাৰ খেতি কৰা হৈছে, গোমধান আছে আৰু পাচলিও অলপ পৰিমাণে কৰা হৈছে। আৰু ইয়াৰ পিছৰ পৰ্যায়তো আমি কণ্টিনিউৱাছলি কি কৰিব পাৰোঁ ভাবিছোঁ, আমি আগবঢ়াইছোঁ অলৰেডি বাকী পিছৰ পৰ্যায়ৰ খেতিৰ কথা। আৰু 2 নম্বৰ কথাটো হৈছে আমাৰ পথাৰখন, বিশেষকৈ আমাৰ জেৰেঙাখন যদিও এখন ঐতিহাসিক পথাৰ, নামতহে ঐতিহাসিক পথাৰ, এই পথাৰখনত খেতি কৰাৰ ইচ্ছা নোহোৱা হ'ল মানুহবোৰ। এফালৰ পৰা কাটি নিছে, যেনেকৈ মন যায় তেনেকৈ কাটিছে, ডাঙৰ ডাঙৰ ফিচাৰী বনি গৈছে। খেতি কৰিম বুলি ভবা মানুহটো কিনা খেতি কৰিবলৈ টান হৈ গৈছে। কাক কমপ্লেইন দিব, কোনো উপায় নাই। গতিকে এটা কথাই ভাবিছোঁ যে অন্ততঃ আমি খেতি কৰি ষ্টাৰ্ট কৰোঁ, কাইলৈ দেখি যাতে বাকী সকলোও কৰক। দেখি কৰিব নালাগে, কামৰ কাৰণে কৰক, ই প্ৰফিটেবল হয়, সকলোৱে কৰিব পাৰিব। সেই কথা ভাবি এই দুটা কাৰণতে আমি ষ্টাৰ্ট কৰিছোঁ। এনেকুৱা এটা বস্তু, ই ঘৰত থাকি এনেকুৱা এটা কৰিব পৰা বস্তু, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ষ্ট'ৰখনো প্ৰতিখন গাঁৱে ভূঞে পোৱা যাব, কিন্তু এটা খেতিয়কৰ বহুত অভাৱ। সেইকাৰণে অন্ততঃ এই অভাৱটো নহয়, কাৰণ পৃথিৱীত কোনো মানুহ, কোনো জীৱ জন্তু ইটা মাটি খাই একো খাই জীয়াই থাকিব নোৱাৰে। আমি যে এই ঘৰবোৰ বনাই আনিছোঁ পথাৰবোৰৰ ওপৰত, খেতি নকৰা হৈ আহিলোঁ, তাৰ বিনিময়ে আমি ভুগিব লাগিব, আমাৰ পিছৰ প্ৰজন্মই ভুগিব লাগিব। সেইকাৰণে নৱপ্ৰজন্মই যদি ভাবে যে নিজৰ মাটিত থাকি কিবা কৰিম, খেতি কৰক। খেতি কৰি অন্ততঃ পৃথিৱীত একো চব শেষ হৈ যাব, চব সভ্যতা সংস্কৃতি শেষ হৈ যাব, কিন্তু নোখোৱাকৈ থাকিব নোৱাৰিব। খেতি কেতিয়াও শেষ নহয়, খেতি শেষ মানে গোটেই সৃষ্টিয়ে শেষ হ'ব। গতিকে খেতিলৈ মানুহ ঘূৰি অহাটো বহুত জৰুৰী। আৰু আমাৰ ওচৰত মাটি আছে, আমি মাটিবোৰ ধ্বংস হোৱাৰ আগতে কাম আৰম্ভ কৰিব লাগে। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, NE Bharat 24।